Namaskar. Welcome to my English class. I am Dambodhar Boisya, teacher Matia High School. Welcome back to our video class. Today I have come again with some common errors. Dear students, I think you will be benefited from this video class. It is very important for the students of class 10. Let's come to learn the common errors or common mistakes that our students usually make when they go to write an English sentence or to speak the English language. Mormor ছাত্ৰছাত্ৰীসকল আমি আকৌ আহিছো common errors এই চেপ্টাৰটোৰ আলোচনা কৰাৰ কাৰণে আজি কিছুমান সেন্টেন্স লৈ আহিছো যিবোৰ সেন্টেন্সত আমাৰ ছাত্ৰছাত্ৰীসকলে হয়তো প্ৰথমতে দেখি তেওঁলোকে সেন্টেন্সটো ভাবিব পাৰে যে এটো ঠিকই আছে কিন্তু তাত লুকাই থকা এই এৰৰ্ছবোৰ কোনবোৰ আমি সেই বিষয়ে আলোচনা কৰিম আজিৰ এই ভিডিও ক্লাছটো আমি কমন এৰৰ্ছৰ পাৰ্ট 2 হিচাপে ৰাখিছো আৰু ইয়াত তেওঁলোকে কিছুমান বিশেষ সেন্টেন্সৰ ক্ষেত্ৰত জানিব পাৰিব তাত কি এৰৰ্ছ বা ভুল লুকাই আছে ঠিক আছে আমি তেনেহলে আমাৰ এই ক্লাছটো আৰম্ভ কৰো আমি কমন এৰৰ্ছ ইয়াত এৰৰ্ছ common errors বুলি কৈছো common errors part 2 for class 10 প্ৰথমতে আমি কিছুমান সেন্টেন্সৰ ক্ষেত্ৰত যেনে বিশেষকৈ যত যিবোৰ সেন্টেন্সত নাউনৰ ৰূপটো হয়তো কেতিয়াবা এনেকুৱা থাকে যে আমি তাত প্লুৰেল হিচাপে দিয়া থাকে কিন্তু তাক আমি সিঙ্গুলাৰৰ ৰূপত লিখিব লাগে আকৌ কেতিয়াবা কিছুমানত হয়তো সিঙ্গুলাৰৰ ৰূপত থাকে কিন্তু আমি আকৌ প্লুৰেলৰ ৰূপত লিখিব লাগে এনে ধৰণৰ কিছুমান সেন্টেন্স আছে যিবোৰ সেন্টেন্স আমি আমাৰ আজিৰ আলোচনাত আমি লিখিম বা ছাত্ৰছাত্ৰীসকলে জানিব আমি ইয়াত লিখিবলৈ ওলাইছো এটা সেন্টেন্স the rich is not always happy এই সেন্টেন্সটোত আমাৰ ছাত্ৰছাত্ৰীসকলে হয়তো ভাবিব the rich is not always happy ইয়াত the rich ধনী ব্যক্তিসকলক বুজাইছে ধনী মানুহবোৰক বুজাইছে কিন্তু ইয়াতে আমাৰ ভাৰ্বৰ ৰূপটো ইজ আছে কিন্তু এইটো ৰিচ দেখাত সিঙ্গুলাৰ যেন লাগিছে কিন্তু ই আমাক প্লুৰেলক প্ৰতিনিধিত্ব কৰিছে প্লুৰেল অৰ্থাৎ তাৰ সেন্সটো ইয়াৰ ভিতৰত যেটো লুকাই আছে অৰ্থটো হেতু প্লুৰেল হিচাপে ব্যৱহাৰ হয় the rich আমি তেনেহলে ইয়াৰ কাৰেক্ট সেন্টেন্সটো লিখিব লাগিব the rich are not always happy তেনেহলে আমি ইয়াত ৰিচ এটো আমি কি হিচাপে পালো এটো নাউন হিচাপে ব্যৱহাৰ হৈছে কিন্তু ইয়াতে আকৌ প্লুৰেল ৰূপত ব্যৱহাৰ কৰিছো ঠিক তেনেকৈ আমি আন এটা সেন্টেন্স লৈছো he is one of the bright student দিয়া আছে আমাক ইয়াত দিয়া আছে স্টুডেন্ট আমি মাৰ্ক কৰিছো যে স্টুডেন্ট in the class ছাত্ৰছাত্ৰীসকল এই ক্ষেত্ৰত আমি চাব লাগিব বাক্যত যেতিয়া one of the এনে ধৰণে থাকিব তাৰ মানে বহু কেইজনৰ মাজত এজন বহু বিলাকৰ মাজত এজন থাকিব যে he is one of the bright students
ইন দ্য ক্লাছ ক্লাছত বা শ্ৰেণীত যিসকল ভাল মেধাৱী ছাত্ৰ ছাত্ৰী আছে বা ষ্টুডেণ্টছ আছে তাৰ ভিতৰত এজন হিও গতিকে হি ক্লাছৰ মেধাৱী ছাত্ৰবোৰৰ মাজত এগৰাকী বুলি ক'বলৈ যাতে ওৱান অফ দ্য ব্ৰাইট ইয়াত ষ্টুডেণ্ট নহয় ইয়াত কি হ'ব লাগিব ষ্টুডেণ্টছ কাৰেক্টটো হ'ব এইটো এই নাউনটো আমি প্লুৰেলত লিখিব লাগিব হি ইজ one of the bright students in the class ঠিক তেনেকৈ আমি ইয়াত আন কিছুমান ক্ষেত্ৰত কি কৰা হয় যেটো আই লাইক আন এটা আমি সেন্টেন্স লৈছো আই লাইক ভেজিটেবল আই লাইক ভেজিটেবল কিন্তু আমি ইয়াত লিখিব লাগিব আই লাইক ভেজিটেবলস ইয়াত ভেজিটেবলস কি কোৱা হ'ব আই লাইক ভেজিটেবলস কেতিয়াবা আমাৰ এনেকুৱা হয় যেনে many a good many a ব্যৱহাৰ হ'লে many অৰ্থটো সাধাৰণতে বেছি সংখ্যকত বুজায় তেতিয়া আমাৰ কেতিয়াবা কনফিউজন এনেকুৱা ধৰণৰ আহিব পাৰে যে আমি যদি বাক্যটো এনেকৈ লওঁ যে many a good boys many a good boys failed বহুতো ভাল লৰা অকৃতকাৰ্য হৈছিল বা উত্তীৰ্ণ হোৱা নাছিল many a good boys failed আমি ইয়াত many টো দেখা পাই ইয়াত boys আছে আমি শুদ্ধ যেন লাগিব কিন্তু বাক্যটোত সেইখিনিতেই ভুলটো ৰৈ আছে যে আমি ইয়াক লিখিবলৈ গলে শুদ্ধ ৰূপত এটো আমাৰ ৰং সেন্টেন্স আৰু এটো কাৰেক্ট সেন্টেন্স আমি কাৰেক্ট কৰিলে কি কৰিম যে many a good boy আমি ইয়াত লিখিব লাগিব many a good boy failed এটো boy লিখিব লাগিব ঠিক তেনেকৈ আমাৰ আন এটা মানে কমন এৰৰ্স মানে সদায় আমি ভাবো যে এটো শুদ্ধ যেন লাগে দেখিলে সেন্টেন্সটো শুদ্ধ যেন লাগিব আমি চাই লওঁ সেন্টেন্সটো মই কি সেন্টেন্স ক'ব বিচাৰিছো যে হি এটো কেতিয়াবা পৰীক্ষাত দিয়ে এক্সামত আহে হি gave me many good advices he gave me many good advices আমি এনেকুৱা ক্ষেত্ৰবিলাকত যেটো many ব্যৱহাৰ কৰিছে এতে advices লিখিছে আমি দেখিছো যে he gave me many good advices বাক্যটো পঢ়ি বুজি পাইছো তেওঁ আমাক বা তেওঁ মোক বহুত ভাল উপদেশ দিছিল বাক্যটো যেটা বুজি পাইছো বুজি পোৱাৰ লগে লগে ভাবিছো বাক্যটো ঠিকই আছে কিন্তু নহয় ভুলটো ক'ত লুকাই আছে আমি এডভাইসটোক আনকাউন্টেবল নাউন হিচাপে গণ্য কৰা হয় এডভাইস ইজ অলৱেজ ৰিগাৰ্ডেড এজ or considered as uncountable noun গতিকে আমি ইয়াত কি কৰা হ'ব যে ইয়াত many টো নহব আৰু ইয়াত কেনেকৈ লিখিব লাগিব he gave me much এটা আমি লিখিব লাগিব much he gave me much good advice advices নহয় advice হ'ব আৰু many নহয় কি হ'ব much হ'ব ঠিক তেনেকৈ আনকাউন্টেবল নাউন কিছুমান যিবিলাক দেখাত কাউন্টেবলৰ দৰে লাগে তেনেকুৱা সেন্টেন্স
আৰু এটা লৈছো he has black hairs তেখেতৰ কলা চুলি তেখেতৰ চুলিবোৰ কলা he has black hairs আমি hair মানে চুলিবোৰ চুলি দেখিছো আমি তো আনকাউন্টেবল এটো আনকাউন্টেবল নাউন আৰু সেই কাৰণে আমাৰ এই ক্ষেত্ৰত কি কৰা হ'ব যেটো hairs বুলি নিলিখো এই ভুলটো ইয়াত আমি দেখিলে ভাই যে hairs he has black hairs এটো শুদ্ধ যেন ভাব হ'ব পাৰে কিন্তু একচুয়ালি এটো কি হৈ আছে যে he has black hair ইয়াত আমি লিখিব লাগিব সেই নাউনটো এটা নাউন কিন্তু আমি ইয়াত প্লুৰেলৰ ৰূপত আছে আমি লিখিব লাগিব সিঙ্গুলাৰৰ ৰূপত he has black hair এইখিনিতে ছাত্ৰছাত্ৰীসকলে জানিব লাগে যে যিবিলাক আনকাউন্টেবল নাউনবোৰ সদায় সিঙ্গুলাৰ হিচাপে ব্যৱহাৰ কৰা হয় আনকাউন্টেবল নাউন বিলাকক সদায় সিঙ্গুলাৰ হিচাপে ধৰি লোৱা হয় আৰু তেনেকৈ ব্যৱহাৰ কৰা হয় আন এটা ইম্পৰ্টেন্ট সেন্টেন্স আমাৰ ছাত্ৰছাত্ৰীসকলৰ কাৰণে দৰকাৰী এনেকুৱা 6 miles are a long distance I have 6 miles is 6 miles 6 mile 6 miles 1 mile 2 miles 3 miles এনেকৈ আছে কিন্তু এটো কি হৈছে এটা ডিসটেন্স দূৰত্ব বুজাইছে এই দৈৰ্ঘ্যটো কিন্তু এটা যোগ সিঙ্গুলাৰ সেই কাৰণে ইয়াত কি কৰাইছে 6 miles থাকিলে ইয়াত আমি কি লিখিব লাগিব এই ডিসটেন্সটো এটা ডিসটেন্স হেতু আমি সিঙ্গুলাৰ r লিখিব লাগিব r ঠাইত আমি is লিখিব লাগিব হেবে কি লিখিব লাগিব ইয়াতে 6 miles is a long distance ঠিক আছে ছাত্ৰছাত্ৰীসকল নিশ্চয় আমাৰ এনে ধৰণৰ সেন্টেন্সবোৰ আমাৰ যেতিয়া এক্সাম আহে পৰীক্ষাত আহে এটা দেখিবলৈ পোৱা যায় এটা আমাৰ কনফিউজন বিলাক আহে যে কমন এৰৰছৰ হেতুই মূল কথা আমাক কনফিউজড কৰি দিয়ে কোড ভুলটো লুকাই আছে আমি সহজে ধৰিব নোৱাৰো আৰু সেইভাবে আমি চাব লাগিব ইয়াত ভুলবোৰ কোট আছে ইয়াত নাউনৰ ক্ষেত্ৰত আছে নে ভাৰ্বৰ ক্ষেত্ৰত আছে নে ইয়াত ডিটাৰমিনাৰ্ছৰ ক্ষেত্ৰত আছে এইবোৰ যদি আমি অলপ চিনি পাওঁ বুজি পাওঁ তেনেহলে আমাৰ এই কমন এৰৰছবোৰ আতৰাই আমি শুদ্ধ বাক্য লিখাত সহজ হৈ পৰিব আন এটা সেন্টেন্স লৈছো আমাৰ সকলোৰে পৰিচিত এটা ব্যৱহাৰিক ক্ষেত্ৰত যেনে আমি কওঁ he is my class friend আমি বহু ক্ষেত্ৰত কওঁ he is my class friend এই তেওঁৰ ক্লাস ফ্ৰেন্ড হয় he is my class friend তেনেকৈ কোৱা শুনা পাওঁ বা কয় বা আমি ভাবো কিন্তু একচুয়ালি কি হ'ব ক্লাস ফ্ৰেন্ড নকয় he is correct লিখিলে হ'ব he is my classmate he is my classmate একেটা ৰুমত থাকিলে ৰুমমেট হোষ্টেলত থাকিলে হোষ্টেলমেট আৰু ক্লাছত থাকিলে ক্লাছমেট এনেকুৱা Another sentence there is no place in this bench খনৰ যেটো আয়তন ইয়াৰ ভিতৰত মানে জায়গাটো আছে না এইটো বুজাইছে হেয়বে ইন নামি লিখিছো there is no place in this bench এতিয়া আমাৰ ইয়াত ভাবো যে মানে বেঞ্চখনত ঠাই নাই এই
ঠাইটো বুজাবলৈ আমি শুদ্ধ যেন লাগিছে কিন্তু তেনেকুৱা নহয় there is no room আমি ইয়াত room মানে আমি ভাবো যে room মানে কোঠা যেনে ক্লাছৰুম ৰিডিং ৰুম এইটো ঠাই কিন্তু আকৌ স্পেচৰ ক্ষেত্ৰত ঠাইৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো room ব্যৱহাৰ কৰো there is no room in this bench আন কিছুমান সেন্টেন্স তাত শব্দ কিছুমান হলনি হয় বিশেষকৈ এডজেক্টিভৰ ক্ষেত্ৰত এডজেক্টিভ থাকিলে কেনেকুৱা হয় আমি এটা সেন্টেন্স লৈছো I have a strong headache খুব মূৰ বিষাইছে strong headache I have a strong headache এইটো যদি আমি আকৌ কারেক্ট কৰো তেনেহলে কি হ'ব এই স্ট্ৰং টু আমি স্ট্ৰং হিচাপে ব্যৱহাৰ নকৰো এইটো আমি ব্যৱহাৰ কৰিব লাগিব যে I have a bad headache I have a bad headache তেনেকুৱা কিছুমান ভাৰ্বৰ ক্ষেত্ৰত কিছুমান ভাৰ্ব লিখতে আমি অলপ বিশেষভাৱে লিখিব লাগে যেনে নো ভাৰ্বৰ ক্ষেত্ৰত কোনো কাম কৰিবলৈ জনা অৰ্থত নো how to know মানে know how to swim how to write how to play এনেকুৱা অৰ্থত বা how to ride a bicycle how to drive a car এনে ধৰণে আমি কোনো এটা কাম কৰিবলৈ জনা অৰ্থত নো ভাৰ্বৰ লগত হেই যিটো ভাৰ্ব যি কামটো কৰিবলৈ জানে তাৰ আগত how to ব্যৱহাৰ কৰা হয় কিয় যদি বাক্যটো আমাৰ এনেকৈ আহে দেখো যে বাক্যটো শুদ্ধ যেন লাগে কেনেকুৱা he knows to swim he এনেকুৱা সেন্টেন্স বিলাক সাধাৰণতে আমাৰ এক্সামত আহে he knows to swim আমি ইয়াত লিখিছো ই জানে কি কৰিবলৈ জানে to swim সাঁতুৰিবলৈ জানে ই সাঁতুৰিবলৈ জানে এনেকুৱা সেন্টেন্স হলে আমি বাক্যটো কেনেকৈ লিখিব লাগিব যে he knows how to swim এই how to swim ব্যৱহাৰ কৰিব লাগিব ইয়াত to swim আছিল আৰু এইটো ইয়াতে how to swim হৈছে কেতিয়াবা আমি সাধাৰণ অৰ্থত কি কওঁ কোনো বস্তু চাবলৈ গলে চোৱা অৰ্থত যে এইটো কওঁ যে মানে ডিকশনাৰীত শব্দটো চাই লোৱা আমি যেতে কওঁ যে তেতিয়া ভাব হয় যে আমি see the word in the dictionary আমি তেনেকৈ ক'ব বিচাৰো আসলতে তেনেকৈ নহয় যে আমাক পৰীক্ষাত এনেকুৱা সেন্টেন্স এটা আহিব পাৰে যে see the word in the dictionary তেতিয়া কি হয় see the word in the dictionary see the word in the dictionary তেতিয়া আমাৰ এই see ভাৰ্বটো see টো আমি কেতিয়া ব্যৱহাৰ কৰো যে এনেই আমি যিবিলাক দেখাছো we see all the things around us আমাৰ চাৰিওফালে থকা বস্তুবোৰ আমি দেখা পাওঁ I see a bird flying in the sky যেটো আকাশত উৰি আছে চৰাই এটা দেখা পাইছো আমি এনেই স্বাভাৱিকভাৱে যি দেখা পাওঁ এইটো see কিন্তু যেতিয়া আমাক ডিকশনাৰীত এটা শব্দ বিচাৰি উলিয়াবলৈ কোৱা হয় বা চাবলৈ কোৱা হয় তেতিয়া আমি see ভাৰ্বটো ব্যৱহাৰ নকৰো তেতিয়া আমি ব্যৱহাৰ কৰো look up তেতিয়া লিখিব লাগিব look up the word in the dictionary তেতিয়া আমি কি কওঁ look up the word in the dictionary এইটো look up তেনেকৈ ব্যৱহাৰ কৰা হয় আমাৰ টেন্সৰ ফালৰ পৰা কেতিয়াবা কিছুমান সেন্টেন্স দিয়া হয় সেন্টেন্স বিলাক এনে ধৰণৰ হয় যে দেখাত
এছোৱা সময় ধৰি কাম এটা চলি আছে এটো কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ওপৰত হেতু বাক্যটো দিয়া হৈছে কি সেন্টেন্সটো হেতু আমি লিখিব লাগে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত তেনেকুৱা কমন সেন্টেন্স বিলাকৰ ক্ষেত্ৰত আমি কেনেকৈ লিখো এটো চাও যেনে it is raining since morning it is raining since morning ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে is raining এটো বৰষুণ দি আছে আমি বুজি পাইছো যে it is raining একচনটো চলি আছে কিন্তু আমি চাব লাগিব যে since morning ৰাতিপুৱাৰ পৰা যে এটা ডেফিনিট পয়েন্ট অফ টাইম যে এটা নিৰ্দিষ্ট সময়ৰ পৰা এতিয়ালৈকে কামটো চলি আছে এনেকুৱা অৰ্থবিলাকত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰো গতিকে আমাৰ এই যে টেন্স আছে এটো শুদ্ধকৈ লিখিলে কি হ'ব it has been raining since morning it has been raining since morning কিতাবা আমাক আন এটা ক্ষেত্ৰত এইটো পৰীক্ষা কৰা হয় যে সেন্টেন্স বিলাকক যে আমাৰ অতীতৰ সময় বুজোৱা শব্দ দিয়া আছে কামটো অতীত কালত হৈছিল কিন্তু বাক্যটো লিখা আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি হেতু বিচাৰি উলিয়াব পাৰিছুনে নাই জানিছুনে নাই হেতু টেস্ট কৰা হয় এই কাৰণে আমাৰ এই কমন এৰৰ্ছবোৰ দিয়া হয় ষ্টুডেন্টস বিলাকে এই কথাবোৰ কিমানখিনি বুজি পাইছে বা জানিছে হেতু চাবলৈ এতিয়া আমি এটা বাক্য ইয়াত লৈছো I have received your letter yesterday আমি এই বাক্যটো চাইছো আমি ইয়াত চাও কি দেখিলো yesterday আছে আকৌ দেখিছে এতে have received আছে কিন্তু আমাক এই have টো লিখিব নালাগে এইটো আমাক লিখিব লাগিব I received your letter yesterday এইটো হ'ব I received your letter yesterday কেতিয়াবা আমাক কি দিয়ে যে কিছুমান সেন্টেন্স আছে যত তেখেতে যদি আহে বা তেওঁ যেতিয়া আহে মই কামটো কৰিম এতিয়া এনেকুৱা সেন্টেন্স বিলাকত সাধাৰণতে এটা যেটো কন্ডিশন হেতু প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু যেটো কৰা হ'ব হেতুৰ ওপৰত ভিত্তি কৰি এটো ফিউচাৰ ইনডিফিনিট থাকে কি এনেকুৱা যদি হয় I shall do the work if he will come এটো আহা নাই গটিকে আহিব বুলি ভাবা হৈছে গটি I shall do the work হি যদি আহিব আৰু এনেকুৱা হৈছে হি যদি আহে আমি কওঁ কি হি যদি আহে মই কামটো কৰিম এনেকুৱা ক্ষেত্ৰবিলাকত আমাৰ ইয়াত ভাব হয় যে হি আহা নাই গটি আহিব আৰু ময়ো কামটো কৰিম গটিকে ঠিকই আছে নেকি বাক্যটো হেতু নহয় ইয়াত কি কৰা হৈছে যে এইটো ফিউচাৰ ইনডিফিনিটত থাকিব আৰু এইটো প্ৰেজেন্ট ইনডিফিনিটত থাকিব যে I shall do the work if he comes কেতিয়াবা আমাৰ কিছুমান ক্লজৰ ক্ষেত্ৰত আমি লিখতে যে এইকেটি বাক্যটো হেতু ইন্টাৰোগেটিভ ভাবটো এনেকুৱা আছে কিন্তু লিখতে আমাৰ কি কৰিব লাগিব সেই ইন্টাৰোগেটিভৰ ধাৰণাটোক আমি এছাৰ্টিভ ৰূপত লিখিব লাগিব তে কেনে ধৰণৰ আমি সেই সেন্টেন্স বিলাকক চাও
এই সেন্টেন্সবিলাকৰ পৰা আহে যেনে ডু ইউ নো এইখিনি হৈছে ইণ্টাৰগেটিভৰ মূল এইটো মেইন ক্লজ তুমি জানানে তেওঁ কোন বুলি ক'লে ডু ইউ নো হু ইজ হি আমাক ইয়াতে ভুলকৈ বাক্যটো এনেধৰণে দিয়া আছে ডু ইউ নো হু ইজ হি এতিয়া এই বাক্যটোত চাব লাগিল আমাৰ কিন্তু এই যে কুৱেশ্যন মাৰ্কটো আছে এইটো এইখিনিৰ কাৰণেহে হৈছে এইখিনি এটা ক্লজ তেওঁ কোন তুমি জানানে এইটো সাবঅৰ্ডিনেট ক্লজ এই কথাখিনি লিখিবলৈ যাওঁতে আমি এছআৰটিভ ৰূপত লিখিব লাগিব কেনেকৈ লিখিব লাগিব সেইটো আমাৰ ষ্টুডেণ্টছ সকলে জানা দৰকাৰ যে ডু ইউ নো হু হি ইজ কিন্তু আমাৰ কুৱেশ্যন মাৰ্ক থাকিব এইখিনিৰ কাৰণে এইটো আৰু এইটো হৈছে এনেকুৱা হু হি ইজ তেওঁ কোন আছিল তুমি জানানে এটা ডু ইউ নো হু ৱাজ হি এনেকৈ আহিব পাৰে তেতিয়া তুমি আমি লিখিব লাগিব ডু ইউ নো হু হি ৱাজ এইটো কেতিয়াবা এনেকুৱা সেন্টেন্স আহিব পাৰে আকৌ টেল মি তুমি কলৈ গৈ আছা মোক কোৱাচোন টেল মি এইটো ক'বলৈ দিছে টেল মি আমাৰ এনেকুৱা হ'ব পাৰে যে টেল মি where are you going ইয়াত কিন্তু কুৱেশ্যন মাৰ্ক নাই ক'বলৈ দিছে টেল মি এইখিনি এইটো মেইন ক্লজ কিন্তু where are you going এইখিনি কুৱেশ্যনৰ ওপৰত আছে আৰু সেইখিনিতে ভুলটো লুকাই আছে যে টেল মি where are you going টেল মি where you are going তুমি কলৈকে গৈ আছা এইটো মোক কোৱা এইটো লিখিবলৈ হ'লে আমি কি লিখিব লাগিব যে টেল মি where you are going এইটো assertive form you are going full stop where you are going এইটো আমাৰ তেনেকৈ লিখা হয় কেতিয়াবা আমাৰ প্ৰিপজিশনৰ ক্ষেত্ৰত প্ৰবলেম আহে প্ৰিপজিশনৰ ক্ষেত্ৰত আমাৰ বহুতে কৰি থকা এই ভুলটো হৈছে যেনে আমি এটা সেন্টেন্স লওঁ let us এইটো এটা বাক্য let us discuss about the matter let us discuss about the matter তেতিয়া কি হ'ব এই যে ডিসকাস টু আছে ডিসকাসৰ ভিতৰত আমাৰ about টু ব্যৱহাৰ নহয় ডিসকাস টু এটা ট্ৰানজিটিভ ভাৰ্ব আৰু ইয়াত আমাৰ ডাইৰেক্ট অবজেক্টটো আহিব let us discuss the matter let us discuss about the matter নহয় আমাৰ ইয়াত কি লিখিব লাগিব যে let us আমি লিখিব লাগিব let us discuss the matter এইটো কেতিয়াবা এনেকুৱা সেন্টেন্স একোটা থাকিব যে he left the place with bag and baggage তালিটোপলা লৈ bag and baggage এই তালিটোপলা লৈ এই ঠাইখিনি এৰিছিল তালিটোপলা লৈ গৈছিল তেতিয়া আমাৰ কি হ'ব আমি লিখিম এটা উইথ টু আছে যে এইটো উইথ টু নালাগে he left the place bag and baggage গতিকে আমাৰ এনেকৈ লিখা হয় আন এটা সেন্টেন্স লৈছো এইটো লৈ আমি শেষ কৰিছো কেতিয়াবা কম্পাৰেটিভ বুজাবৰ কাৰণে ব্যৱহাৰ হয় এই সেন্টেন্সটো যেনে he is more older than his wife এইটোত more এটা কম্পাৰেটিভ
আকৌ olderটো আছে তেনেকুৱা ক্ষেত্ৰবিলাকত আমি কি কৰোঁ যদি অধিক তুলনাটো যদি অধিক হয় তেনেহ'লে he is much older than his wife much the old man is much wiser than the boy the old man is more wiser than the boy যদি কোৱা হয় Sita is more beautiful আমি তেনেকৈ ক'ব নোৱাৰো এটো ক'ব লাগিব যে much more beautiful তেনেকুৱা এই ধৰণৰ আমি যেতিয়া কম্পাৰেটিভ ডিগ্ৰী এটা শব্দ এটা পাম যে কম্পাৰেটিভ ডিগ্ৰীত আছে তাৰ আগত আমি সেই কম্পাৰেটিভ বা কম্পাৰিজনটো বেছি পৰিমাণত বুজাবলৈ অধিক তুলনা বুজাবলৈ আমি কি ব্যৱহাৰ কৰিব লাগিব তাত মাছ ব্যৱহাৰ কৰিব লাগিব এই মাছটো ব্যৱহাৰ কৰা হয় তেনেহলে মৰমৰ ছাত্ৰছাত্ৰীসকল আজি আমি এই ক্লাছটোত যিবিলাক সেন্টেন্স আনিলো যিবোৰ সেন্টেন্সক লৈ আমি আলোচনা কৰিলো এই সেন্টেন্সবোৰ খুব দৰকাৰী আৰু সকলো সময়তে আমাৰ জনাটো দৰকাৰ আৰু আমাৰ পৰীক্ষাৰ কাৰণে এইবোৰ খুব ইম্পৰ্টেন্ট মই ভাবিলো যে এই সেন্টেন্সবোৰৰ যোগেদি যে আলোচনা কৰা হ'ল নিশ্চয় আমাৰ ছাত্ৰছাত্ৰীসকলক কিছু পৰিমাণে হ'লেও উপকৃত কৰিব ঠিক আছে তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিব বিচাৰিছো উইচিং ইউ অল দ্য বেষ্ট থ্যাংক ইউ